বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈছে। এডিৰে 3.0 23,500টা পদৰ এইটো তাৰিখৰ পৰা এপ্লাই হ'ব। কোনটো তাৰিখৰ পৰা এপ্লাই হ'ব, কেতিয়াৰ পৰা এপ্লাই হ'ব, সো সকলোখিনি কথা জনাই আছো। সো ভিডিওটো যদি ভাল পায় ভিডিও লাইক এটা কৰিব পাৰে, লগৰ চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থবে। সো এডিৰে 3.0 ক্ষেত্ৰত কেতিয়াৰ পৰা এপ্লাই হ'ব, কি কথা সকলোখিনি জনাই আছো। আৰু এই যদি আপোনালোকে চেনেল যদি নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে, আৰু লগতে এই ভিডিওটো চোৱাৰ পিছত এডিৰে 3.0 এপ্লাই সম্পৰ্কে সকলোখিনি কথা গম পাব পাৰিব, লগতে তাৰিখ সম্পৰ্কে সকলোখিনি কথা গম পাব পাৰিব। সো কোনটো তাৰিখৰ পৰা এপ্লাই হ'ব, কেনেকৈ আবেদনসমূহ কৰিব পাৰিব, কেনেকৈ পঢ়ি আপোনালোকে সিলেকশনসমূহ লাভ কৰিব পাৰিব, সকলোখিনি কথা জনাই আছো। সো ভিডিওটো ভাল পাই ভিডিও লাইক এটা কৰি দিব পাৰে। সো ভিডিওটো আগবঢ়াৰ আগতে মই আপোনাক জনাই দিব বিচাৰিছো, যদি আপোনালোকে এডিৰ 3.0 ক্ষেত্ৰত এক্সামসমূহ দিম বুলি ভাবি আছে, তেন্তে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰিবলৈ হ'ব, এতিয়াৰ পৰা ভালদৰে পঢ়িব লাগিব, তেতিয়া সিলেকশনসমূহ লাভ কৰিব পাৰিব। তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্স প্ৰস্তুত কৰিবলৈ আছে। সো কোৰ্সটো আপোনালোকে বাই কৰিলেও পঢ়িব পাৰিব। এই যদি কোৰ্সটো বাই কৰিলেও পঢ়ে, বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলেও হ'ব, এইখিনি পঢ়িলে সাফিচিয়েন্ট হ'ব। আৰু এইখিনি যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় সিলেকশনসমূহ লাভ কৰিব পাৰিব। আৰু সেকেন্ড যেটো কথা হৈছে, এই যেটো কোৰ্স হয়, কোৰ্সটো আপোনালোকক সুবিধা হয় বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয়। সো অতি সোনকালে 50% অফাৰটো শেষ হ'ব। যিমান পাৰে সিমান সোনকালে কোৰ্সটো বাই কৰি লওক। সো এতিয়ালৈ কোৰ্সটো কেনেকৈ বাই কৰিব পাৰিব, এই কোৰ্সটো আপোনালোকে বাই কৰিবৰ কাৰণে যেটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, এই হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব। আৰু এই যেটো কোৰ্স হয় অনলি এৰিয়াৰ বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পঢ়িব পাৰিব। ফৰ এক্সাম্পল আসাম পুলিচ হওক, ABUB SI হওক, ফৰেষ্ট হওক, DME হওক, DSS হওক, টেট হওক, বা অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই কোৰ্সটো পঢ়ি আপোনালোকে সিলেকশনসমূহ লাভ কৰিব পাৰিব। এতিয়া এই কোৰ্সটোত কি লাভ কৰিব পাৰিব, এডিৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 ক্ষেত্ৰত বেষ্ট কোৰ্স 2026 এণ্ড 2027। ইয়াত বিশেষকৈ দেখিব পাইছে 10,000 প্লাছ কুৱেশ্যন উইথ এনসাৰ, 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। তাৰপিছত আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, আপোনালোকে কুৱেশ্যন পেপাৰখনত যিখিনি টপিকৰ পৰা কুৱেশ্যন আনসাৰ দেখিবলৈ পাব, সেই সকলোখিনি টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত কি সাবজেক্ট লাভ কৰিব পাৰিব, সোশ্যাল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, সোশ্যাল ষ্টাডিৰ ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফি হওক, আসাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব, আৰু লগতে আপোনালোকে সকলোখিনি ভাগ ভাগকৈ পাব। আৰু জেনেৰেল নলেজৰ ক্ষেত্ৰত জেনেৰেল নলেজটো গোটেইখিনি পাবই চেপ্টাৰ ৱাইজত, প্লাছ আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছটো ইনক্লুডিং আছে। তাৰপিছত আপোনালোকে মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। আৰু যেতিয়া কোৰ্সটো বাই কৰিলৈ পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। সো আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াত আপোনালোকে 10খনকৈ মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। লগতে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উইথ এনসাৰ शीट লাভ কৰিব পাৰিব। আৰু যেটো কোৰ্স হয় 2026-27 বৰ্ষৰ সিলেবাছৰ ওপৰত ডিপেন্ড কৰি বনোৱা হৈছে। সো একেবাৰে লেটেষ্ট কোৰ্স হয়, আৰু এই কোৰ্সটো বাই কৰিলৈ পঢ়িলে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলেও হ'ব। এইখিনি পঢ়িলে সাফিচিয়েন্ট হ'ব। 50% অফাৰটো লিমিটেড টাইমৰ অফাৰ হয়। সো সোনকালে গৈ বাই কৰি লওক। আৰু বাইটো কেনেকৈ কৰিব আকৌ এবাৰ জনাই দিব বিচাৰিছো, আমাৰ যেটো হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব। সো মই ভিডিওটো আৰম্ভণিতে আপোনালোকক কৈছিলো যে এডিৰ 3.0 ক্ষেত্ৰত যে আপোনালোকৰ এইটো ডেটৰ পৰা এপ্লাই হ'ব। সো এই ডেটটো কি হয় বা কোনটো ডেটৰ পৰা এপ্লাই হ'ব, সেইখিনি কথা মই আপোনালোকক ষ্টাৰ্টিঙত জনাই দিছিলো। তাৰ সম্পৰ্কে আপোনালোকে ভিডিওটো আলোচনা কৰিব। সো ভিডিওটো আপোনালোকে শেষলৈকে চাব। ইয়াত আপোনালোকে দেখিব পাৰিছে এডিআই 2026 when Assam Direct Recruitment 3.0 ভেকেন্সি এনাউন্স। এডিআই 3.0 যেটো ডাইৰেক্ট ৰিক্ৰুটমেন্ট আছে ন, তাৰ ভেকেন্সিখিনি কেতিয়া এনাউন্স হ'ব বুলি কোৱেশ্যন কৰা আছে। সো তাৰ যেটো কোনটো ডেটৰ পৰা এপ্লাই হ'ব, এক্সাক্ট ডেটটো কি হ'ব, সেইখিনি কথা আপোনালোক জনোৱাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনাই ল'ব বিচাৰিছো। ইয়াত বিশেষকৈ এডিআই লেভেলৰ কি ভেকেন্সি দেখিবলৈ পাব, বিশেষকৈ পোষ্ট নেম দেখিব পাৰিছে গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ ভেকেন্সি আছে। কিমান হ'ব সেইটো এনাউন্স হ'ব, প্ৰায় 23,000 প্লাছ ভেকেন্সি দেখিবলৈ পাব। অৰ্গেনাইজেশ্যন নেম দেখিব পাৰিছে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশ্যন। আৰু কোৱালিফিকেশ্যনটো দেখিব পাৰিছে মিনিমাম যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। সো এডিআই ভেকেন্সি ক্ষেত্ৰত যদি আপোনালোকে 8 পাছ কৰিছে, 10 পাছ কৰিছে, বা 12 পাছ কৰিছে, বা ডিগ্ৰী পাছ কৰিছে, সকলো আবেদনসমূহ কৰি ল'ব পাৰে। কিয়নো প্ৰতিটো ভেকেন্সি ক্ষেত্ৰত বেলেগ বেলেগ ধৰণৰ ইজ ক্ৰাইটেৰিয়া বা বেলেগ বেলেগ ধৰণৰ কোৱালিফিকেশ্যন বিচাৰে। আৰু এডিআই 3.0 ভেকেন্সি ক্ষেত্ৰত যিটো কোৱালিফিকেশ্যনসমূহ বেলেগ বেলেগ যিহেতু হয়, আৰু এজ ক্ৰাইটেৰিয়াটো সেমে হয়, মই হ'লেও আকৌ এজটো জনাই দিব বিচাৰিছো। যদি আপোনালোকে 18 পৰা 40 বছৰৰ ভিতৰত হয়, দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু 18 পৰা 40 বছৰ যদি 2025 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখলৈ হিচাপ কৰিব, কিয়নো 2024 চনতে আগৰ ভেকেন্সি
ভেকেঞ্চিটো ৰিলিজ কৰিছিল আৰু বাকী যেটো এজ টু ৰিলেক্সেশ্যন সমূহ আপোনালোকে লাভ কৰিব পাৰিব যদি আপোনালোকে SC ST হয় 5 বছৰকৈ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব পাৰিব 18 পৰা 45 বছৰলৈকে পাৰিব আৰু যদি আপোনালোকে OBC হয় 3 বছৰকৈ পাব 18 পৰা 43 বছৰলৈকে পাৰিব আৰু যদি আপোনালোকে PWD ক্যান্ডিডেট হয় 10 বছৰ পাব 18 পৰা 50 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব পাৰিব বাকি ব্যাচেলৰ ডিগ্ৰী ক্ষেত্ৰত মই আপোনালোক জনাই দিব বিচাৰিছো যদি আপোনালোকে সো 10 পাছ হওক বা ব্যাচেলৰ ডিগ্ৰী হওক যেটো ব্যাচেলৰ ডিগ্ৰী ক্ষেত্ৰত গ্ৰেড 3 লেভেলৰ ভেকেন্সি খিনি আপোনালোকে এপ্লাই সমূহ কৰিব পাৰিব 8 পাছ হওক 10 পাছ হওক 12 পাছ হওক সকলো আবেদন সমূহ কৰি লব পাৰিব সো এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে মুকলি কৰি দিছে ADR 3.0 ক্ষেত্ৰত সো যদি আপোনালোকে ADR 3.0 ক্ষেত্ৰত আবেদন সমূহ কৰিম বুলি ভাবিছে সো এইটো আপোনালোকৰ উপযুক্ত সময় হয় কিয়নো নটিফিকেশন অহাৰ আগতো অহাৰ পাছতো সকলোৱে পঢ়িব কিন্তু নটিফিকেশন অহাৰ আগৰ পৰা যি সকলে পঢ়িব তেওঁলোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব সো আপোনালোকে নিশ্চয় গম পায় এইটো উপযুক্ত সময় হৈছে নটিফিকেশন অহাৰ আগৰ পৰা আপোনালোকে পঢ়া-শুনা সমূহ ষ্টাৰ্ট কৰি দিয়ক যাতে আপোনালোকে সিলেকশন সমূহ নিজৰ হাতত ৰাখিব পাৰে ধৰি লওক ADR বস্তু এনেকুৱা নহয় যে আপোনালোকে নটিফিকেশন অহাৰ লগত আপোনালোকে 2-3 মাহ ভিতৰত পঢ়ি কমপ্লিট কৰিব পাৰিব কমপ্লিট সিলেবাস তেনেকুৱা ADR বস্তুটো নহয় সো ADR বস্তু এনেকুৱা হয় যে আপোনালোকে নটিফিকেশন অহাৰ আগৰ পৰা যি সকলে পঢ়ি থাকিব তেওঁলোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব যি সকলে ভাবিছে যে নটিফিকেশন আহিলে পঢ়িম নটিফিকেশন আহিলে পঢ়িম তেওঁলোকে কেতিয়াও সিলেকশন সমূহ লাভ কৰিব নোৱাৰে বাকি ADR যেটো এপ্লাই ডেটৰ কথা যে মই ক'বলৈ যাওঁ ADR 3.0 এপ্লাই ডেটটো মে মাহত আপোনালোকৰ এপ্লাই সমূহ হ'ব এপ্ৰিল বা মে মাহত আপোনালোকে এপ্লাই সমূহ হোৱা দেখিবলৈ পাব সো আপোনালোকৰ বেছি সময় নাই এপ্লাই সমূহ হ'বলৈ এপ্ৰিল মে মাহত হ'ব আৰু এক্সাম সমূহ আগষ্ট ছেপ্টেম্বৰত হ'ব সো এই 2-3 মাহৰ সময়ৰ ভিতৰত আপোনালোকে কিমানখিনি পঢ়ি নিজকে আগুৱাই নিব পাৰে তাৰ ওপৰত ডিপেন্ড কৰিব কিন্তু অলৰেডি সময় বহুখিনি পাৰি হৈ গ'ল সো এটো এটা শেষ সময় বুলি ক'ব পাৰি শেষ সময়ত আপোনালোকে নিজৰ জীৱনটো সুৰক্ষা কৰিব ক্ষেত্ৰত আপোনালোকে এতিয়া পৰা সিলেকশন সমূহ লাভ কৰিব কাৰণে এতিয়া পৰা আপোনালোকে যেটো কোৰ্স হয় আমাৰ যেটো কোৰ্সটো বাই কৰিলে পঢ়িব পাৰিব কিন্তু এই কোৰ্সটো সকলোখিনি ইনক্লুডিং আছে সো A to Z সিলেবাসৰ পৰা ইনক্লুডিং আছে সো কোৰ্সটো বাই কৰিলে পঢ়া-শুনা সমূহ কৰিব পাৰিব আৰু যেটো কোৰ্সটো আপোনালোকক সুবিধাকৈ 50% অফাৰ দিয়ে দিছো আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয় সো কোৰ্সটো আমাৰ বাই কৰিলে পাৰিব বাই কৰিম যেটো আমাৰ WhatsApp নম্বৰ 9181267278 WhatsApp যা চাই বুলি মেছেজ কৰক কোৰ্সটো বাই কৰি ল'ব পাৰিব সো আজি ভিডিও মানে যদি ভিডিওটো লাইক কৰি পেলাই লগৰ চেনেল সাবস্ক্ৰাইব কৰি পেলাই আগৰ ভিডিও হ'ব দিনে পাই